Question number 5. ইয়াত দিয়া আছে prove that cos inverse 4/5 plus cos inverse 12/30. ইয়াতো আগৰ দৰে আমি চাব পাৰো ইয়াত cos inverse আছে মানে cos ৰ ফৰ্মুলা ইউজ কৰিব পাৰিম ইয়াত যদি 10 থাকে তেতিয়ালে 10 ৰ ইনভার্স 10 ফৰ্মুলা ইউজ কৰিছিলো এতিয়া cos আছে সো আমি কি ফৰ্মুলা ইউজ কৰিম cos ফৰ্মুলা ইউজ কৰিম আৰু ইয়াত প্লাস আছে তেতিয়া হলে আমি cos x plus y ফৰ্মুলা ইউজ কৰিলে হল আৰু cos x plus y কিমান হয় আমি জানো ফৰ্মুলা cos x cos y minus sin x sin y হয় বুলি জানো ঠিক আছে এতিয়া এই আহি গল sin x sin y তেতিয়ালে sin x sin y ৰ ভ্যালু কৰ পাম ইয়াৰ পৰাই পাম ইয়াৰ পৰা আমি কেনেকৈ পাম চাই লোৱা লেট এই পাৰ্টটো মই লৈ লৈছো x বুলি cos inverse 4/5 is equal to x আৰু এই পাৰ্টটোক আমি লৈ লৈছো cos inverse 12/13 equal to y বুলি তেতিয়া হলে ইয়াৰ পৰা আমি কি পাব পাৰো both side যদি cos লৈ লওঁ তেতিয়া হলে আমাৰ ইয়াত কি হ'ব cos আৰু cos inverse cancel যাব 4/5 is equal to ইয়াত কি হ'ব cos x both side আমি cos লোৱাৰ কথা কৈছো তো এইখিনি কথা যদি বুজি পোৱা নাই আগৰ ভিডিওটো চালে তোমালোকে গম পাই যাবা কেনেকৈ লৈছো ইয়াতো cos আৰু cos both side লৈ লোৱা তেতিয়া হলে cos আৰু cos inverse cancel যাব 12/13 হ'ব equal to কি হ'ব ইয়াত cos y হ'ব ইটস cos x ৰ ভ্যালু পাই গলো আৰু cos y ৰ ভ্যালু পাই গলো তেতিয়া হলে ইয়াৰ পৰা আমি কি উলাব পাৰো cos x ৰ পৰা sin x ৰ ভ্যালু উলাব পাৰিম কেনেকৈ এটো ফৰ্মুলা ইউজ কৰিব পাৰা নহলে আমাৰ base by hypotenuse ইউজ কৰিব পাৰা সো এটো কইলে হল আমি পাইথাগোৰাছ ফৰ্মুলা আকৌ ইউজ কৰি ৰাখিব নালাগে এই ফৰ্মুলাত আমি পুট কৰিলে হল সো cos in square x মানে cos ৰ ভ্যালু 4/5 আছে স্কয়াৰ হলে কিমান হ'ব 16/25 সো যদি এলসিয়াম লোৱা 25 minus 16 মানে কিমান হ'ব 9/25 হ'ব হয়নে 9/25 সো 9 ৰ आंसर আহিব ইয়া 3 এফালে 25 ৰ 5 ঠিক হেদৰে ইয়াতো আমি sin y ৰ ভ্যালু উলাই লব পাৰিম জানো ফৰ্মুলা 1 minus cos square y so 1 minus cos square ভ্যালু ইয়াৰ পৰা পাই যাম 12 ৰ স্কয়াৰ 144 আৰু 13 ৰ 169 ইয়াৰ পৰা কি আহিব 169 minus 144 divided by 169 মানে কিমান আহিব 25/169 is equal to 5 আহি যাব 13 sin y ৰ ভ্যালু আহি গল 5/13 তেতিয়া হলে cos x cos y ৰ ভ্যালু পাই গলো cos x cos y sin x sin y ৰ ভ্যালু পাই গলো sin x and sin y ৰ ভ্যালু পাই গলো তেতিয়া হলে ইয়াত পুট কৰিলে হল cos x ৰ ভ্যালু কিমান পাই থৈছো 4/5 cos y ৰ কিমান 12/13 তেনেকৈ sin x ৰ ভ্যালু কিমান পাই থৈছো 3/5 আৰু sin y ৰ কিমান 5/13 সো ইয়া যদি আমি মাল্টিপ্লিকেশন কৰো তলৰো ইয়া 65 হ'ব আৰু 48 মাইনাস ইয়াত কিমান আহিব 65 মাল্টিপ্লিকেশন 15 এটো কাৰ আমাৰ cos x plus y ৰ ভ্যালু হয় হয়নে সো आंसर কিমান আহিব ইয়াত মই এতে কৰি দিছো 65 হ'ব এলসিয়াম সো 48 ৰ মাইনাস কৰিলে কিমান হ'ব আহিব আমাৰ 33 সো এই cos to both side cos inverse লৈ লবা cos inverse হলে cos to cancel যাব সো x plus y থাকিব সো x মানে কিমান লৈ থৈছো x মানে cos inverse 4/5 plus লৈ থৈছো cos inverse 12/13 is equal to আমি both side কি লৈছো বুলি কলো cos inverse লৈছো বুলি কোৱাৰ কাৰণে এই cos to cancel গল এফালে কি হৈ যাব cos inverse 33/65 আমি পাই যাম আমি এনেকৈ properties ইউজ নকৰাকৈ সলভ কৰিব পাৰিম